তেওঁলোকৰ পৰা 2,56,000 ভাৰতীয় জালি নোট ক'বলৈ গ'লে জালি নোটে কিন্তু আমিহে কৈছোঁ যে জালি নোট তেওঁলোকৰ পৰা উদ্ধাৰ কৰা হ'ল। তেওঁলোকৰ লগত যেতিয়া আমি অধ্যক্ষ ডাঙৰীয়া আমি সোধপোছ কৰিলোঁ, আমি এনকুৱাৰী কৰিলোঁ, তেওঁলোকে জনাই যে এই অবৈধ জালি নোটৰ সৈতে জড়িত চক্ৰটোৰ সৈতে লখিমপুৰৰ আব্দুল গফুৰ আৰু তেওঁৰ আন সহযোগী সাহিল উৰফে ইলছাম আলী আৰু সুমি নামৰ এগৰাকী যুৱতী জড়িত হৈ আছে। অভিযুক্তজনে লগতে স্বীকাৰ কৰে যে জব্দ কৰা জাল ভাৰতীয় নোটসমূহ প্ৰচলনৰ কাৰণে তেওঁ আব্দুল গফুৰৰ পৰা সংগ্ৰহ কৰিছে। অভিযুক্তকেইজনে অধিককৈ প্ৰকাশ কৰে যে বিগত 2-3 বছৰৰ পৰা লখিমপুৰ জিলাৰ ইক্ৰামুল ইছলাম, মিজানুৰ ৰহমান, হেজিবুৰ ৰহমান আদি বহু লোক অসমৰ বিভিন্ন প্ৰান্তত ভাৰতীয় জালি নোট প্ৰচলনৰ সৈতে জড়িত হৈ আছে। অধ্যক্ষ ডাঙৰীয়া, আজি মই যেতিয়া এই কুৱেশ্যনটোৰ বিষয়ে কথা পাতি আছিলোঁ আমাৰ আৰক্ষী বিষয়াসকলৰ লগত, আমাৰ আৰক্ষী CP আমাৰ গুৱাহাটীৰ CP পাৰ্থ সাৰথী মহন্ত ডাঙৰীয়াৰ লগত কথা পাতি আছিলোঁ। তেখেতে 2002 চনৰ এটা ইণ্টাৰেষ্টিং কথা মোক কৈছিলে। তেখেতলোকে এটা কেছ ট্ৰেপ কৰিছিলে। তেখেতলোকে মানে এনেকৈ জালি নোটৰ চক্ৰক ট্ৰেপ কৰিলে, কৰি পেলাই গুৱাহাটীৰ কামৰূপা হোটেলত তেওঁলোকক মাতিলে। এওঁলোকে টকা ল'ব, মানে জাল নোট কিনিব। পুলিচৰ বিষয়া পাৰ্থ সাৰথী মহন্ত আছিলে, তেওঁৰ লগত এগৰাকী ৰুক্ম গোহাঁই বুলি দিছপুৰ PS-ৰ OC আছিল। তেওঁলোক দুজনে তেওঁলোকক ট্ৰেপ কৰিলে, মাতিলে, কামৰূপ হোটেলত বহিলে, ৰেষ্টুৰেণ্টখনত বহি দৰ্জা মাৰি ল'লে। মাৰি পেলাই যেতিয়া কথা সন্মুখত পাতি হ'ল, তেতিয়া বোলে যিকেইজন জালি নোটৰ কাৰবাৰী তেওঁলোকে কৈছে আজি তহঁতি পুলিচৰ পাল্লাত পৰিলি। মানে অধ্যক্ষ ডাঙৰীয়া কথাটো বুজিছে, তেওঁলোকে গম পোৱা নাই যে পুলিচে তেওঁলোকক ট্ৰেপ কৰিলে, কিন্তু তেওঁ যিকেইটা গভাইত যিকেইটা চোৰ তেওঁলোকে কৈছে যে আজি পুলিচৰ পাল্লাত পৰিলি। তাৰমানে অধ্যক্ষ ডাঙৰীয়া কেনেকুৱা এই তদন্তত কেনেকুৱা ওলাইছে, তাৰমানে কেতিয়াবা কি কৰে টকাখিনি আজিকালি কি কৰে বোলে কেমেৰাত দেখায়, মোবাইল কেমেৰা ফোন মানে ভিডিঅ' কল কৰি দেখায় এইখিনি টকাখিনি কি কৰে 500 টকা দুটা নোট, এটা ওপৰত এটা তলত, মাজত চব বগা কাগজ ভৰাই থৈ দিয়ে, দেখাই দিয়ে এইখিনি জাল নোট, আহি যাওক 5 লাখ টকা লৈ, 5 লাখ টকা আপোনালোকক দিম, 5 লাখ টকাৰ ভাল নোট আনক, 10 লাখ টকাৰ জালি নোট দিম, তেনেকুৱা কৰে কাৰবাৰ। আহি পায় অধ্যক্ষ ডাঙৰীয়া, আহি পালে কি কৰে পুলিচ বুলি বা অমুক বুলি পুলিচ বন্দুক দেখাই দিয়ে, পইচাটো কাঢ়ি লয় আৰু যিকেইজনে কিনিবলৈ আছিল পলাই দিয়ে। মানে চোৰক মূৰে পোৱা বুলি যে কয় অধ্যক্ষ ডাঙৰীয়া, সেইটো চলি আছে। মই যেতিয়া আজি এই কেছটোৰ বিষয়ে উত্তৰ দিম বুলি আমাৰ ৰঙানদী সমষ্টিৰ বিধায়কে গম পালে, মোলৈকে ওচৰলৈ আহিলে, মোক ক'লে দাদা মই দুআষাৰ ক'ম নেকি, কিন্তু এইটো ক'ব নোৱাৰে। মই ক'লো এইটোত ক'ব নোৱাৰি। তেতিয়া মোক ক'লে দাদা এনেকুৱা নিয়ম চলে, তাতে ভুৱা DSNG ভান আছে, বঙালপাৰাত ভুৱা DSNG ভান আছে, ভুৱা এস্কৰ্ট পাইলটো আছে, পুলিচে যথেষ্ট ধৰি আছে, ভুৱা এস্কৰ্ট পাইলট আছে। মানে এনেকৈ মাতে, বাহিৰৰ পৰা মাতে জালি নোট দিম বুলি, বাহিৰৰ পৰা মাতে জালি সোণ দিম বুলি, নকল সোণ তেওঁলোকৰ কাৰণে, নকল সোণ মানে যিকেইজনক মাতে তেওঁলোকৰ কাৰণে নকল নহয়, আমাৰ কাৰণে যিটো নকল টকা দিম বুলি মাতে, নকল সোণ দিম বুলি আহি পাই পুলিচৰ গাড়ী বুলি তেওঁলোকে যি দামী গাড়ী থয় তাক ওচৰলৈ লৈ যায়, যাতে পইচাটো থৈ পলাই যায়। অধ্যক্ষ ডাঙৰীয়া, তাত বোলে ভুৱা AK-47 আছে। গতিকে এইটো বন্ধ কৰিবলৈ আমি অত্যন্ত চিৰিয়াছ। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতো অলপ আগত কথা পাতিছিলোঁ। অধ্যক্ষ ডাঙৰীয়া, এই যে যিজন বিশ্বকৰ্মা অজয় বিশ্বকৰ্মা, তেওঁ যেতিয়া আমাৰ গ্ৰাউণ্ডত গৈছিলে, আমাৰ এনকুৱাৰীৰ কাৰণে আমাৰ পুলিচৰ লগত গ্ৰাউণ্ডত গৈছিলে, ফিল্ডত গৈছিলে, পুলিচক গতা মাৰি পলাব বিচাৰিছিল। অধ্যক্ষ ডাঙৰীয়া, তেতিয়া পুলিচে বাচিবলৈ তেওঁক 2টা গুলি, এই কুখ্যাত ডকাইতটোক 2টা গুলি মাৰিবলৈকে বাধ্য হৈছিল। অধ্যক্ষ ডাঙৰীয়া, এই কুখ্যাত ডকাইটোৱে হওক বা জালি নোট ব্যৱসায়টোৱে হওক এতিয়া হস্পিটেলত আছে। অধ্যক্ষ ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত অলপ কথা পাতি আছিলোঁ। তেখেতে ক'লে যে অতি কঠোৰ হ'ম, বিধানসভাত মোক ক'লে আপুনি ক'ব পাৰে যে অতি কঠোৰ হ'ম, এই জাল নোট কাৰবাৰীক অসমৰ পৰা উৎখাত কৰিব লাগিব। কিন্তু অধ্যক্ষ ডাঙৰীয়া, এটা কথা মই কওঁ, মাননীয় ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াই যি 100 কোটি টকাৰ কথাটো কৈছে তাৰ লিংক আমি ক'তো পোৱা নাই, আৰু গুৱাহাটীত কোনো ভুক্তভোগীয়ে কোৱাও নাই। 100 কোটি টকা হ'লেতো কোনোবা ভুক্তভোগীয়ে ক'লে হয় যে এইটো মোৰ জালি নোট মোক ঠগালে। এইটো অধ্যক্ষ ডাঙৰীয়া এজন গভাইত ডকাইতে এটা চাঞ্চল্যকৰ কথা বা কিবা এটা কৰিবলৈ টিভিৰ আগত কোৱা কথা, কিন্তু পুলিচৰ আগত তেওঁ কোৱা নাই বা আমাৰ এনকুৱাৰী
ষ্টেজত তেওঁ এইটো কোৱা নাই। অধ্যক্ষ ডাঙৰীয়া, গতিকে মই নাভাবোঁ এনেকুৱা এটা কাম গুৱাহাটীত হৈ আছে। যদি হয় আমি খুব চিৰিয়াছ আৰু কঠোৰ ব্যৱস্থা হাতত ল'ম। আমাৰ এই জালি নোটৰ প্ৰচলনে দেশৰ অৰ্থনীতিটো ধ্বংস কৰে। দেশৰ অৰ্থনীতিক আমি ধ্বংস হ'বলৈ নিদিওঁ, তাৰ কাৰণে আমি সচেতন, আমি চিৰিয়াছ। নাই হোৱা, এইটো যিটো পইচা যাবই নোৱাৰে, আপুনি লগত লগত গমেই পাব। এইটো যিটো নোট তেওঁলোকৰ পৰা যিটো উদ্ধাৰ কৰিছোঁ, এইবিলাক চুলেই গম পায়, একদম পাতল শুকুত মুকুত গম পাই যায়। গতিকে এইটো যাবই নোৱাৰে। এইটো কি কৰে মই আকৌ বুজাইছোঁ, ফ্ৰডক পায়, ওপৰে ওপৰে শেষ হৈ যায়। সেই যেনেকৈ উত্তৰ প্ৰদেশৰ পৰা 4জন আহিলে, তেওঁলোকে ফেক কাৰেঞ্চিবিলাক, ঘৰত বনোৱা কাৰেঞ্চিবিলাক লৈ আহিলে। আহি তেওঁলোকে কি, পুলিচে যেতিয়া ধৰিলে, ক'লে আহিছিল, কিয় আহিছিল, তেতিয়া ক'লে আমিতো সোণ কিনিবলৈ আহিছিলোঁ। কি সোণ? বোলে সোণৰ নাও কিনিবলৈ আহিছিলোঁ। আমিতো জানো সোণৰ নাও মানে কি? সোণৰ নাও মানে এইটো নকল কাম এটাই। গতিকে নকলিক পালে, এইটো ওপৰে ওপৰে চেচ হৈ যায়। গতিকে গ্ৰাউণ্ডত অহা নাই, গ্ৰাউণ্ডত আহিলে আমিও ক'ৰবাত পালোঁ হয়। আমি সকলো গুৱাহাটীতে থাকোঁ, আমিও ক'ৰবাত পালোঁ হয়, আমি পালেতো ৰিপৰ্ট কৰিলোঁ হয়। গতিকে তেনেকুৱা নিশ্চয়কৈ হোৱা নাই। এটা দাগী কুখ্যাত ব্যক্তিয়ে কি মটিভত এইটো কথা কৈছে আমি নাজানো, কিন্তু টিভিৰ আগত কৈছে। পুলিচৰ এনকুৱাৰীত কৰা নাই। পুলিচৰ হাতত এনেকুৱা যি ভাল কোৱালিটিৰ FICN নাই। যদি থাকে আমি লগত NIA-লৈকে পঠাম, কাৰণ এইটো দেশৰ অৰ্থনীতিৰ লগত খুব চিৰিয়াছলি জড়িত বিষয়। এই ক্ষেত্ৰত আমি বহি নাথাকোঁ।